নেক্সট সুধিছে ABCD মানে আপোনালোকে জানিবই লাগিব which of the following statements describes tariff in the context of international trade tariff কি হয় tariff আপোনালোকে শুনিছে যে USA tariff বঢ়াই দিলে হয়নে tariff বঢ়াই দিলে চাইনাৰ গুডছ চাইনা উল্টা tariff বঢ়াই দিলে কি হয় tariff it is a tax on imports into a country it is a tax imposed by a country on goods crossing its border it is a quantitative restriction on traded goods it is a reciprocal tax ঠিক আছে tariff to একদম সিম্পল বস্তু হেকানে ABCD সুধিছে tariff বঢ়াই দিয়া মানে আপোনালোকে ইন্ডিয়াৰ পৰা বাহিৰলে গৈছে বা ইন্ডিয়া ভিতৰলে আহিছে হে তাত যেটো ডিউটি লগা হয় যেটো কৰ লগা হয় হেতুকে আপোনালোক tariff বুলি কয় সো এটো আপোনালোকে নরমালি নিউজপেপার পঢ়িলেও আপোনালোকে সবতকে ডাঙৰ খবৰবিলাকৰ ভিতৰ অন্যতম হয় আৰু লগতে আপোনালোকে ইকোনমিও যদি পঢ়িছে তেতিয়া এটো ট্যাৰিফটো গম পাব ইট ইজ আ ট্যাক্স অন ইম্পোৰ্টস ইনটু সৰি এটো নহয় ইট ইজ আ ট্যাক্স ইম্পোজড বাই কান্ট্ৰি অন গুডস ক্ৰসিং ইটস বৰ্ডাৰ লাগিলে বৰ্ডাৰৰ পৰা হিপালে যাওক বা ভিতৰলে সোমাওক তেতিয়াই যেটো লাগে হেতুকে ট্যাৰিফ বুলি কোৱা হয় এটো অকল ইম্পোৰ্টস বা অকল এক্সপোৰ্টছৰ কাৰণে নহয় ঠিক আছে নেক্সট হৈছে ৰেপো ৰেটৰ কাৰণে আপনি PYQ কৰিলে শুন হৈ যায় ইনফ্যাক্ট ট্যাৰিফ টু কাৰণেও PYQ কৰিলে হৈ যায় ৰেপো ৰেট নো কি হয় ঠিক আছে it is the rate of interest only I did question answer it is the rate of interest by at which commercial banks borrow money from RBI পৰা ব্যাংক বিলাকে শর্ট টার্মৰ কাৰণে যেটো লয় হেতুটো ৰেপো ৰেট হয় এটোটো যি কোনো আপোনালোকে PYQ এখন লৈ লক বুক এখন তাতে আপোনাৰ ৰেপো ৰেট কিমান বাৰ পাব কিমান ইজি প্ৰশ্ন সুধিছে চাওকচোন আৰু ABCD সুধিছে মানে আপুনি জানিবই লাগিব